মংগলদৈ আঠিয়াবাৰীত 4 লোকৰ হত্যাকাণ্ড সোমবাৰ বুলি ঘৰৰ পৰা শিৱ মন্দিৰলৈ বুলি ওলাই গৈছে কৃষ্ণমণি। কিন্তু সুস্থ শৰীৰে ঘৰৰ পৰা ওলাই যোৱা কৃষ্ণা ঘৰলৈ ঘূৰি আহি নাপালে। কোনোবাই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগ কৃষ্ণমণিক। এতিয়া প্ৰশ্ন হয়, শিৱ মন্দিৰলৈ বুলি যোৱা কৃষ্ণমণি ডেকাৰ কেনেকৈ হ'ল মৃত্যু? আঠিয়াবাৰী গাঁৱৰ গোবিন্দ ডেকাৰ একমাত্ৰ 19 বছৰীয়া কন্যা কৃষ্ণমণি ডেকা সোমবাৰ বুলি 29 জুলাই তাৰিখে মন্দিৰ দৰ্শন কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। নিশালৈ কৃষ্ণমণি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে মোবাইলেৰে যোগাযোগৰ চেষ্টা চলাইছিল যদিও কিন্তু কৃষ্ণমণিৰ মোবাইল ফোন বন্ধ হৈ পৰিছিল। মংগলবাৰৰ ঘৰৰ ওচৰৰে পথৰ দাঁতিত উদ্ধাৰ হৈ মন্দিৰলৈ যোৱা কৃষ্ণমণিৰ নিথৰ মৃতদেহটো। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক। আৰক্ষীৰ সঠিক তদন্ততহে ওলাব আচলতে কৃষ্ণমণি ডেকাৰ মৃত্যুৰ আঁৰত কোন জড়িত হৈ আছে। এয়া প্ৰেম নে অন্য কিবা কাৰণ আছে? মহিলা মানুহৰ মানে ক'ৰবাত হয়তো মাৰি কিনে বান্ধি কাপোৰেদি বান্ধি তেখেতে পিন্ধা কাপোৰ আৰু ওপৰত পৰ্দা কাপোৰ পৰা কাপোৰ এনেকৈ বান্ধি পেলাই থৈ গৈছে। মহিলা মানুহৰ 19-20 বছৰমান বয়সৰ মহিলা হ'ব বুলি অনুমান কৰিছে। ইতিমধ্যে এইটো খুলি কিনে গম পালোঁ যে চিনাক্ত হৈছে ওচৰৰে বৰেথেবী গাঁৱৰে এজনী কৃষ্ণমণি ডেকা বুলি ছোৱালীজনী যোৱাকালিৰ পৰা তেখেতে বোলে মন্দিৰত যাম বুলি ঘৰৰ পৰা গৈছিলে। তেখেতৰ ফোনৰো ছুইচ অফ হৈ আছে। গতিকে আৰু তেখেতসকলে আহি চিনাক্ত কৰিলে তেখেতসকলে কৃষ্ণমণি ডেকা ছোৱালী যদি হয় বুলি চিনাক্ত কৰিছে। দেউতাকৰ নাম যে গোবিন্দ ডেকা, বৰেথেবী গাঁও। যোৱাকালি 10টামান বজাত মন্দিৰলৈকে যাওঁ বুলি ওলাই গৈছিলে। তাৰপিছত তেখেতসকলে ফোনেদি যোগাযোগ কৰি পোৱা নাই। আমি অনুমান কৰিছোঁ এইটো এটা মাৰ্ডাৰে হয়, কাৰণ ক'ৰবাত মাৰি কিনে কাপোৰেৰে বান্ধি আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু ইয়াত এটা ধুনীয়া পজিশ্যনত পেলাই থৈ যাওঁতে ধুনীয়া পজিশ্যনত আছে, এইটো এটা অনুমান হৈছে ক'ৰবাত মাৰি পেলাই আনিছে। তেখেতৰ পিন্ধনত আছে এখন মেখেলা চাদৰ আছে, মেখেলাখনৰ ভিতৰত সোমাই কিনে আৰু ওপৰত এখন পৰ্দা কাপোৰেৰে বান্ধিছে। তাৰ ওপৰত আকৌ মানে এখন এই উৰা কাপোৰেৰে বান্ধিছে, ক'লা টাইপ উৰা কাপোৰেৰে বান্ধি ইয়াত পেলাই থৈ গৈছে। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365।